আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তাই স্কুলৰ পৰা আহিয়ে দেখিলে আইতাকে বুলনিত ৰৈ আছে। আইতাকে মুগাৰ মেখেলা, সেউজীয়া কেচবচা ৰিহা আৰু পাক মাৰি ৰঙা ফুলৰ আশী সূতাৰ বগলী পাখিৰ দৰে ধকধকীয়া চাদৰ এখন পিন্ধিছে। ডিঙিৰ গলপতাধাৰ, জেঠি পতা আঙুঠি চব পিন্ধিছে। দূৰৈৰ পৰাই তাই গম পাইছে আইতাকে আজি লেচ লগোৱা চেমিজ আৰু ক'লা ৰঙৰ ভেলভেটৰ পামচুযোৰ পিন্ধিছে। এই সাজেৰে আইতাকক তাইৰ কিবা বেলেগ বেলেগ লাগে। তাই বেগটো লৈ দৌৰি দৌৰি আহিল। আইতা, ক'ৰবালৈ যাবলৈ ওলাইছা? যাম, তয়ো ওলা, দেৰি নকৰিবি। মই ফটকৰে চোলাটো সলাই আহোঁ দেই, একো নাখাওঁ কিন্তু। জলপান খাই ল আকৌ। জলপান কিয় খাব লাগে? মানুহৰ ঘৰত খাবই নোৱাৰিম দেখোন। আইতাকৰ লগত ফুকননি আইতাৰ ঘৰলৈ যোৱা বা চলিহানী জেঠাইৰ ঘৰলৈ বা যিকোনো মানুহৰ ঘৰলৈকে যোৱা মানে পেট ভৰাই জা জলপান খোৱা। মানুহ ঘৰে লোকক কি খুৱাব? নিজৰে পোৱালি লঘোণে আছে চাগৈ। আইতাকে গাড়ীত কল, চাউল, গাখীৰৰ টেকেলি, পাচলি ভৰাইছে। বেছি উচ্চবাচ্য নকৰি তাই জলপান খাই চোলাটো সলাই বুলনিলৈ আহিল। আইতাকৰ লগত ফুৰিবলৈ যোৱাৰ আনন্দত তাই জঁপিয়াই ফুৰিছে। তাই কোজা হৈ আইতাকৰ মেখেলাখন দাঙি চাইছে। আইতা, তুমি মেম চেমিজ পিন্ধিছানে নাই? আইতাকে মামীয়েকহঁতৰ দৰে পেটিকোট নিপিন্ধে, দীঘল চেমিজ এটা পিন্ধে। কাপোৰ সলাওঁতে আইতাকৰ কান্ধৰ পৰা ভৰিৰ সৰু গাঁঠিলৈকে পৰা চেমিজটো চাই তাই সদায় হাঁহে। আজি আইতাকে হহা নাই। ফুৰিবলৈ গ'লে আইতাকে কাৰো ঘৰলৈ চাউল নিনিয়ে। তাইক বেছিকৈ খাবলৈও হাক দিয়ে। এপেট খাই নলবি, মানুহে সাদৰেৰে যচা বস্তু নষ্ট কৰিবলৈ বেয়া লাগে। আজি চব ওলোটা হৈছে। তাই আইতাকৰ গহীন মুখখনলৈ একো নুবুজি চাই থাকিল। ক'লৈ যাবা আইতা? মহানন্দ বৰুৱাৰ ঘৰলৈ। অকণমান ৰ'বাচোন আইতা। নিৰঞ্জন, তোৰ পুৰণা পেন দুটামান দিবি নেকি? কি কৰিবি? ভাৰ্গৱলৈ নিম। নিৰঞ্জনে 4টামান পেন, পুৰণা চোলা, 2খনমান বহীৰ টোপোলা এটা বান্ধি গাড়ীত তুলি দিলেগৈ। গাড়ীখন ষ্টাৰ্ট দিলে। নন্দ বৰুৱা আহি সদায় সোধা দি ড্ৰাইভাৰক সুধিলে। চব ঠিকে আছেনে? ড্ৰাইভাৰে মূৰ দুপিয়ালে। ড্ৰাইভাৰক দেখিলে তাইৰ সদায় আচৰিত লাগে। ইমান কম কথা কৈ মানুহ কেনেকৈ থাকে বাৰু? নন্দ বৰুৱাই যশোদাক অলপ টকা দিলেহি। হাত পাতি লৈ আইতাকে এটা হুমুনিয়াহ কাঢ়িছে। তেনেকে বেমাৰী মানুহজনক যাবলৈ দি বুকুখন দহি আছে বুজিছ। পটপটকৈ হৰ্ণ দি গাড়ী যাবলৈ আৰম্ভ কৰিলে। ড্ৰাইভাৰে মূল আলিটোৰ পৰা ফালৰি কাটিছে। মূল আলিটোৰে মিলিটেৰীৰ ট্ৰাকবোৰ অহা যোৱা কৰি থাকে। গৰম পানী হৈ ডিমাপুৰৰ ফালে যায়গৈ। শিলগুটি দিয়া আলিটোত গাড়ীখনে জঁপিয়াইছে। তাইও এইফালে দিয়ে স্কুললৈ অহা যোৱা কৰে। মিলিটেৰী গাড়ীৰ বাবেই চাগৈ ঘাই পথেদি নিনিয়ে। স্কুলৰ গাড়ীখন ডাঙৰ, ইমান নজঁপিয়াই। গাড়ীখন গৈ এটা ডাঙৰ চৌহদৰ আগত ৰলগৈ। ডাঙৰ চৌহদটোত বেৰাকুৰা একো নাই। উদঙীয়া গৰু ছাগলীৰে চৰণীয়া পথাৰ যেন হৈছে। চৌহদৰ এচুকত এখন ভঙা গাড়ী। আকাশীলতা, বিহলঙনি, নগাবন ফুটুকাই ছাতি ধৰিছে। ভঙা চিগা ঘৰটোলৈ আইতাকৰ হাতত ধৰি তাই সোমাই গ'ল। মূল ঘৰটোৰ দুৱাৰ খিৰিকী একো নাই, কোবাই ভাঙি পেলাইছে। বেৰবোৰতো ডাঙৰ ডাঙৰ শিয়াল সোমাব পৰা ফুটা। মূল ঘৰটোৰ পাছফালে গৈ তাই দেখিলে
সৰু খেৰৰ ঘৰ এটাত মেখেলা চাদৰ পিন্ধা মানুহ এগৰাকীয়ে চৌকাত শুকান পাত ভৰাই ভৰাই ডেক্সি এটাত কিবা ৰান্ধি আছে। তিনিটা ল'ৰা-ছোৱালীয়ে কুচিমুচি বস্তা এটাত বহি আছে। সিহঁতক দেখি ভাত ৰান্ধি থকা মানুহগৰাকী হায়ৈ বিয়ৈ কৰি উঠি আহিল। আই, আজি কাৰ মুখ চাই উঠিছিলোঁ? মোৰ ভগা ঘৰত আজি কাৰ পদধূলি পৰিল? বহক বহক, ক'তনো বহিবলৈ দিওঁ? বগা চিপাহীবোৰে পীৰা এখনো ৰখা নাই। উঠ উঠ, আইতাৰক বহিবলৈ দে। তেওঁ ল'ৰা-ছোৱালীকেইটাৰ পৰা বস্তাটো লৈ আনিলে। বস্তাটোত বহিবলৈ তাইৰ দিগদাৰী লাগিছে। মানুহগৰাকীৰ বগা মুখখন ৰঙা পৰি গৈছে। এইটিনো কাৰ জীয়াৰী? কেনে মৰম লগা মুখখনি। চৌকাৰ শুকান পাতৰ জুইকুৰা নুমাই ছাই হৈ গ'ল। মা, ভোক লাগিছে। মনে মনে বহি থকা ল'ৰা-ছোৱালীকেইটাৰ এটাই মাত লগাইছে। আইতাক উঠিছে, তাইও উঠিল। ড্ৰাইভাৰ আৰু তাই ধৰাধৰিকৈ গাড়ীৰ পৰা বস্তুবোৰ নমাই আনিলে। সৰু ল'ৰাটোৱে দৈৰ টেকেলিটো দেখি হাততালি দি উঠিল। বাবা, দৈ গাখীৰ। মনে মনে থাক। ডাঙৰ ল'ৰাটোৱে লগে লগে ধমকি মাৰি উঠিল। ভায়েকক গালি পৰা ল'ৰাটোৰ পেণ্টটো টিকাতে এবখলা এৰাই গৈছে, চিলাই ৰাখিব নোৱাৰা হৈছে। তাই আইতাকক হেঁচুকি দিছে। যশোদাই হাঁহি এটা মাৰি টোপোলাটো মানুহগৰাকীৰ ফাললৈ আগবঢ়াই দিলে। ল'ৰাটোৱে টোপোলাটো লৈ আঁতৰি গ'লগৈ। মা, বৰষুণ দিব এতিয়া। ডাঙৰ ল'ৰাটো উধাটো খাই ভিতৰলৈ সোমাই আহিল। তাইও বাহিৰলৈ চালে। আকাশখন ক'লা হৈ আহিছে। ল'ৰা-ছোৱালীকেইটাই লৰা ধপৰা কৰি ঘৰৰ লাম-লাকটোবোৰ ইফাল সিফাল কৰিবলৈ লাগিল। মানুহগৰাকীয়ে নুমাই যোৱা পাতবোৰ খুচৰিছে। সেমেকা পাতবোৰ ধোঁৱাই ধোঁৱাই এটা গোন্ধ ওলাইছে। এটা সময়ত ভমককৈ জুইকুৰা জ্বলি উঠিল। ভাতখিনি বকবককৈ উতলিছে। এখন্তেকৰ বাবে মাক আৰু ল'ৰা-ছোৱালীকেইটাই আলহীৰ কথা পাহৰি থাকিল। তাইৰ বহি বহি আমনি লাগি বাহিৰলৈ উঠি গ'ল। বাৰীখন হাবিৰে পোত খাই গৈছে। ভাৰ্গৱে কোবাকুবিকৈ খোজেৰে পুখুৰীৰ ফালে গৈছে। তাইও পাছে পাছে গ'ল। ভাৰ্গৱ পুখুৰীত নামিল। দলঙত হাত দি সি অলপ সময় ভৰিৰে পানীৰ মাজত কিবা বিচাৰিলে। অলপ পাছতে সি হাতত এখন কাঁহৰ কাঁহী তুলি আনিলে। তাই পুখুৰীৰ পাৰৰ পৰা ভাৰ্গৱৰ লগে লগে ঘৰলৈ আহিল। কাঁহীখন পানীত পৰিছিল? সি একো মতা নাই। কাঁহীখন লৈ সি ঘৰলৈ সোমাই গ'ল। তাইও আইতাকৰ ওচৰত বহিলগৈ। ল'ৰাটোৰ হাতৰ পৰা মাকে কাঁহীখন লৈ ভাতখিনি ঢালিলে। ভাত কম, মাৰ বেছি। ডাঙৰ ল'ৰাটোৱে ভাতত দৈ অলপো দিলে। আটাইকেইটাই কাঁহীখন আগুৰি ভাত খাবলৈ লাগিল। তাইৰ মুখখনৰ পৰা নিজে নিজে ওলাই আহিল। একেখন কাঁহীতে কেনেকৈ চবেই ভাত খাইছে? মানুহগৰাকীয়ে তাইৰ গালত হাত ফুৰাই দিলে। কি কৰিবা মাজনী? কটা নিধক বগা চিপাহীবোৰে নাল ভগা কেৰাহী এখনো এৰা নাই। সনাহী মুখা আহিলেই হ'ল, সকলো নিমিষতে শেষ। এইখন কাঁহী কালি দত্তৰ ঘৰৰ পৰা দি পঠিয়াইছে। মোৰ বাৰীত কলপাত এখনো নোহোৱা হ'ল। শিল বৰষুণে পোৱা দি তেনেই চিৰিলা চিৰিলি হ'ল। আপোনালোকৰ ঘৰবোৰ চিপাহীয়ে ভাঙিলে? অকল ঘৰ-দুৱাৰেই নে? শোৱা বিচনাখন পৰ্যন্ত সিহঁতৰ বুটৰ গুৰত শেষ হ'ল। বগা চিপাহীয়ে আপোনালোকক কিয় এনেকুৱা কৰিছে? ইমান পৰে মনে মনে থকা ডাঙৰ ল'ৰাটোৱে মাত মাতিলে। আমাৰ দেউতা বগা চাহাব খেদাৰ বাবে যুঁজত নামিছে। ল'ৰাটোৰ মাতত এক গৰ্বৰ সুৰ স্পষ্ট। ভাত খাই অতোৱাৰ পাছত মাকে ধুই দিয়া কাঁহীখন আৰু ডেক্সিটো লৈ ভাৰ্গৱ আকৌ বাহিৰলৈ গ'ল। তাই চাই থাকিল। ল'ৰাটোৱে বাচনকেইটা নি আকৌ পুখুৰী পাৰলৈ গৈ দলঙৰ ওচৰৰ কম পানী চাই পেলাই থৈ আহিলগৈ। তাইৰ অবাক মুখখনলৈ চাই মানুহগৰাকীয়ে হাঁহিলে। পুখুৰীত পেলাই নথলে এইকেইটা বাচনো নাথাকিব মাজনী। সেমেকা বতাহ এজাক বলিছে। বৰষুণৰ বতৰা কঢ়িয়াই অনা বতাহ। গুৰুম গুৰুমকৈ মেঘে গৰজিছে। ভাৰ্গৱ, মাক আৰু ল'ৰা-ছোৱালীকেইটাৰ মুখকেইখন ক'লা পৰি আহিল। উন্দলোৱা আকাশৰ দৰে মুখৰ ল'ৰা-ছোৱালীকেইটালৈ চাই তাই হঠাৎ কৈ উঠিল। বগা চাহাববোৰ ইমান বেয়া? ককাৰ ভৰিত গুলী মাৰিছে, তোমালোকক অত্যাচাৰ কৰিছে। আমাৰ দেশৰ পৰা সিহঁতক সঁচাই খেদিব লাগে।
হঠাৎ হৰহৰকৈ বৰষুণ এজাক নামি আহিল। মূল ঘৰটোৰ ওলমি থকা টিঙৰ পৰা হৰহৰাই পৰা পানীয়ে পাকঘৰটো বুৰাই পেলালে। তিতি বুঢ়ী জুৰুলি জুপুৰি হোৱা তাই অবাক হৈ চাৰিওফালে চাই থাকিল। আইতাকে যাবলৈ ওলাই মূল ঘৰটোৰ চাললৈ চালে। নেওৰাখনৰ ঠাইত কলপটুৱা এখন বান্ধি থোৱা আছে। বৰষুণত একতীয়া হৈ হালি পৰিছে। কলপটুৱাখন কোনে বান্ধিছে? তেওঁ আইতাৰ কাপোৰ সাজলৈ চালে। সোণবৰণীয়া মুগাৰ কাপোৰ সাজে ৰঙা মাটিৰ আলতীয়া বোকাৰ বৰণ ললে। তেওঁ আইতাকৰ কাপোৰ সাজ তাইৰ তিতা ফ্ৰকটো দেখি ইচ ইচাই উঠিল। এইখন ঘৰলৈ কুকুৰ এটাও নাহে। আহি আপোনালোকৰ এই দশা হ'ল। তেওঁৰ কান্ধত হাত থৈ আইতাকে কান্দি পেলালে। সেই নদন বদন ঘৰখনৰ কি হ'ল? আইতাক আৰু তাই বাহিৰলৈ ওলাই আহিল। বাহিৰত বৰষুণ কমকৈহে পৰে। নেওৰা নোহোৱা টিঙৰ পানীৰ বেগ বাহিৰৰ বৰষুণত নাই। মানুহগৰাকীয়ে আইতাকক সেৱা কৰিছে। হ'ব আই, হ'ব। তেখেতে ৰাইজৰ কাৰণে কৰিছে, ৰাইজেই তোমালোকক চাব। তেওঁ মানুহগৰাকীৰ শৰীৰৰ বাঢ়ি অহা অংশটোলৈ চালে। নিজৰ দেহৰ যতন ল'বা। তাই আৰু আইতাক গাড়ীত উঠিলগৈ। তাই ঘূৰি চাই দেখিলে নিৰঞ্জনৰ লগৰ ল'ৰাটোৱে তাই অনা পেণ্ট আৰু বহীখিনি কাঠ দুখনৰ তলত লুকুৱাইছে। তাইৰ বৰষুণৰ পানীৰে সেমেকাই পেলোৱা গালেদি দুফুটা তপত চকুলো বাগৰি আহিল। আইতাকৰ লগতে তাইও আকৌ চালে। বৰষুণত তিতি তিতি ল'ৰা-ছোৱালী তিনিটালৈ মানুহগৰাকী থিয় দি আছে। পানীত জেপজেপীয়া হোৱা ফিচিকা কপাহী মেখেলা চাদৰযোৰ গাতে লাগি ধৰি মানুহগৰাকীৰ পেটটো প্ৰকট হৈ ওলাইছে। আইতাকে হাতযোৰ কৰিছে। হে ভগৱান! তাইৰ হাত দুখনো নিজে নিজে জোৰ খাই গ'ল। তিনিদিনৰ পাছত গাড়ীত নেওৰা এখন, খৰি এবোজা, কেৰাহী এখন, থাল দুখন, ঘটি এটা, চাউল এবস্তা তুলি দি গাড়ীত উঠিব খোজা যশোদাক উকিল পুতেকে পাছফালৰ পৰা মাতিলে। আই, আজি কৰুণা বৰুৱাৰ ঘৰত গোপিনী সভা নাছিল জানো? আছে। যতীনে পুৱাতে কৈ গৈছে। নাযায় নেকি? যাম। বোৱাৰীহঁতো যাব নহয়? যাব যাব। সভা হ'লে দেৰি আছে নহয়। মই সাউত কৰে আহোঁগে। ঘৰৰ মানুহ সোনকালে গ'লে ভাল, লাগি ভাগি দিব পাৰিব। যশোদাই অকণমান হাঁহিলে। মাকৰ হাঁহিটো পুতেকে দেখিলে। আই, দুখীয়া মানুহক সহায় কৰা ভাল, পিছে নিজৰ মান সন্মানলৈ চাব লাগে। আপুনিনো নিজে কেলৈ যাব লাগে? নন্দ বৰুৱাই আৰামী চকীখনত বহি ধপাত খাই আছে। যশোদাই তেওঁলৈ চালে। মহিৰাম, বস্তুখিনি মহানন্দ বৰুৱাৰ ঘৰত দি আগৈ। বৰুৱাই জোৰে জোৰে টান মাৰি থকা গুৰগুৰিৰ জুই কেতিয়াবাই নুমাই ছাই হৈ গৈছে। মহিৰাম দৌৰি আহিছে। উকিলে ঠিক নন্দ বৰুৱাৰ দৰে পাছফালে হাতখন অলপ হালি বুলনিত পাইচাৰি কৰি আছে। মহিৰাম, এই বস্তুখিনি দি আগৈ। আৰু এয়া পইচা ল। ঘোচৰ দোকানৰ পৰা কিবা অলপ মিঠাই তিঠাই কিনি লৈ যাবি। মহিৰামে পইচাকেইটা হাত পাতি লৈছে। উকিল বপা, মইতো পিছে ঘৰ চিনি নাপাওঁ। মই পাওঁ নহয়। আইতাকৰ লগত যাবলৈ ওলাই থকা তাই মাত লগালে। যা, বস্তু কিপত দিয়াগে। যশোদা ভিতৰলৈ সোমাই গ'ল। সেইখন ঘৰলৈ চাকৰৰ হাতত মই একো নপঠাওঁ। ব'ল, তয়ো ব'ল মোৰ লগত। নিৰঞ্জনে ককাকলৈ এবাৰ, খুৰাকলৈ এবাৰ চালে। যা। ককাকৰ মুখৰ পৰা শব্দটো ওলাল কি নোলাল, সি গৈ গাড়ীত বহিলগৈ। ড্ৰাইভাৰ নীৰৱে ৰৈ আছে। নন্দ বৰুৱাই গুৰগুৰিত টান দিয়েই থাকিল। নুমুৱা জুইলৈ তেওঁৰ খেয়ালেই নাই। তাই চিঞৰি উঠিল। ককা, আমি যাওঁ। নন্দ বৰুৱা বুলনিৰ পৰা নামি গাড়ীখন এবাৰ চুই সদায় সোধা দি সুধিলে। চব ঠিকে আছেনে? ড্ৰাইভাৰেও সদায় ডুপিওৱা দি মূৰ ডুপিয়ালে। গাড়ীত বহি তাই নিৰঞ্জনক মনে মনে আগতে লুকুৱাই থোৱা টোপোলা এটা দেখুৱালে। ইয়াত কি আছে কচোন? নিৰঞ্জনে মূৰ জোকাৰিলে।
কেনেকৈ জানিম? তাই টোপোলাটো খুলিলে। 3খন চাদৰ, 2খন মেখেলা, 2টা ব্লাউজ। মহিৰামে কপাল চুপৰিয়াই উঠিল। আই কি কৰিলা? এইবোৰ দেখোন বোৱাৰীহঁতৰ কাপোৰ। কি তই মাহঁতৰ কাপোৰ চুৰিকৈ আনিছ? চুৰকৈ অনা নাই নহয়, ভাদৈক কৈ আহিছোঁ। মামীহঁত শুই আছিল বাবেহে ক'ব নোৱাৰিলোঁ। তোমাৰ কপালত আজি দুখ আছে বুজিছা আই, দুখ আছে। মহিৰামে সঁচাকৈয়ে ভয় খাইছে। কি কৰিব মোক? মাৰিব? মাৰিলে মাৰক। মামীহঁতৰ ইমানবোৰ কাপোৰ আছে। ঘৰত পিন্ধা চাদৰ মেখেলা কিযোৰহে আনিছোঁ। ক'ত পালি কাপোৰবোৰ তই? নিৰঞ্জনেও তাই মাৰ খোৱাৰ কথাটো ভাবিবলৈ টান পাইছে। তাৰত মেলি থোৱা আছিল, লৈ আহিছোঁ। তই চিন্তা নকৰিবি, মোক মাৰিলে মাৰিব দে। ভাৰ্গৱৰ মাকে কেনেকুৱা ফটা কাপোৰ পিন্ধি থাকে তই গ'লে দেখিবি নহয়। গাড়ীখন মূল পথটোৰ পৰা ফালৰি কাটিব খুজিছে। মহিৰামে চিঞৰ বাখৰ কৰি উঠিল। এইফালে নহয় ড্ৰাইভাৰ, এইফালে নহয়। এই উকিল বোপাই গজেন ঘোষৰ দোকানৰ পৰা মিঠাই নিবলৈ কৈ পঠাইছিল। তাই মহিৰামক দবিয়াই উঠিল। ড্ৰাইভাৰ, তুমি এইফালে বোলা। মিঠাইৰে সিহঁতে কি কৰিব? পইচা দিলে ভাৰ্গৱে কিতাপ কিনিব পাৰিব। নিৰঞ্জন, তইয়ে কৈছিলি দেখোন তাৰ কিতাপ নাই বাবে মাষ্টৰে মাৰিছিল বুলি। মাৰিছিল কাৰণেহে কৈছিলোঁ। তাৰ বাপেকক নুসুধাকৈ আহি অলপ অলপ ভয় লাগি আছে। গাড়ী ঘাই পথ এৰি শিলগুটিৰ ৰাস্তাত উঠিছে। ড্ৰাইভাৰে হৰ্ণ দিছে। আলিৰ দাঁতিত মানুহ এজনে গছপুলি খুচৰি আছে। মুগা ৰঙৰ হাতে বোৱা কাপোৰৰ পাঞ্জাবী, আঁঠুমূৰত চুৰিয়া, তালি মৰা কেনভাছৰ জোতা, আপডাল কৰি থকা গছপুলি যিকোনো মানুহে এক লহমাৰ বাবে দেখিলেও গম পাব এইজন যখ বৰা। তেওঁৰ আচল নাম কামিনী মোহন বৰা। কেছাৰীত তৰণি কাম কৰে। ভঁৰালত ধান, পুখুৰীত মাছ, বাৰীত তামোল পানেৰে ৰস জীপ থকা মানুহ, ল'ৰা ছোৱালী 5টা। যখ বৰা হাড় কৃপণ বুলি জনাজাত। তেওঁৰ কৃপণালীৰ বিভিন্ন কাহিনী মানুহৰ মুখে মুখে বাগৰি ফুৰে। তেওঁ বোলে জোনাক নিশা চাকি জ্বলাবলৈ নিদিয়ে। গছত ফল পকাৰ সময়ত তেওঁ হেনো টকোন লৈ ৰাতিটো পহৰা দিয়ে। তেওঁ হেনো বজাৰ ভগাৰ পাছত গেলা মাছ বিচাৰি ফুৰে। বাৰীত উভৈনদী বস্তু বোলে এটাও কোনেও মুখত দিবলৈ নাপায়। তেওঁৰ কাম কাজো মানুহে চেৰাবলিয়াৰ কাম যেন পায়। ব্ৰহ্ম মুহূৰ্ততে উঠি মানুহজনে জাৰ জহ নামানি ৰাস্তাৰ দাঁতিত গছপুলি ৰুই ফুৰে, আপডাল কৰে। তেওঁৰ আৰু এটা অদ্ভুত নিচা আছে। বৰাৰ ঘৰৰ আগত তেওঁৰ পৈতৃক সম্পত্তি 8-9 বিঘাৰ এখন মুকলি পথাৰ আছে। মাটি টুকুৰা ওখ, তাত তেওঁ খেতি বাতিও নকৰে, গৰু ছাগলীও চৰিবলৈ নিদিয়ে। দিনে নিশাই তেওঁ মাটি টুকুৰাৰ প্ৰতিপাল কৰে। কোনোবাই তেওঁক বোলে জোনাকত সেই পথাৰখনত মাজনিশাও দেখিছে। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তল 10ম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, নন্দ বৰুৱা উপকূল বৰদলৈ, উকিল ঋতুপৰ্ণ দাস, নিৰঞ্জন দেৱব্ৰত কটকী, ভাৰ্গৱ উপাসনা শৰ্মা, সৰু ল'ৰা বেৰী শৰ্মা, বৰুৱানী গীতালী ভট্টাচাৰ্য, মহিৰাম প্ৰবাল কুমাৰ শৰ্মা আৰু বীণা মেলডী পাটগিৰি। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ 11 খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একে সময়তে।